কথা পাতি আছে ফোনত অকণো ৰ'ব নোপোৱা হ'ল মই মাঘ মাহৰ ওপৰত পতা ভাগৱত ব্যাখ্যা ভাগ অনুষ্ঠান ভাগ দিলোঁ তাৰপাছত সেই ভাগ 28 লাখে চালে তাৰপাছত আমাৰ খুৰা একেবাৰে ৰ'ব নোপোৱা হ'ল আৰু অল আছামত একেৰাহে শেষ কৰি দিবলগীয়া হ'ল ককাকক বহিবলৈ ঠাণ্ডা লাগিব গৰম পানী বনাই থৈছিলে মোৰ ওপৰত ককাকে বজাই পিন্ধি আছিলে কষ্ট পাব যিটো কাৰ্যসূচী হ'বনে আচ্ছা এটা কাম কৰোঁ নি মই 22 তাৰিখে মই আপোনালোকৰ তালৈ গধূলি যাওঁ মোৰ মানে বিশেষ কাৰ্যসূচী এটা 22 তাৰিখে আহি গ'ল অসুবিধা নহ'ব নহয় অভিমান চাকৰি অভিমান টকা অভিমান এনেকুৱা সম্পত্তি অভিমান ভিডিঅ'বোৰ শুনি হেৰি হৈছে আকৌ সেইবোৰ যে মিছা সেই কথাটো কোৱাৰ লগে লগে মানে ৰিয়েলাইজ হৈ গৈছে মই সেইবোৰক লৈ যে আমি কৰিব নালাগে ইয়া কৰিছো কাপোৰৰ লগত কথা নাই ন খুৰা কাপোৰৰ কথা বোলে হাস্ত ভাগতো লিখা নাই কাপোৰৰ কথা নাই হয় নহয় কাপোৰটো ভকতো নহয় ভগৱতীও নহয় পোচাক এটা সংস্কৃতি এইটো সাংকাল কাপোৰ তুমি ৰাতি মানে কিবা নাইটি বা কিবা এটা হেৰি কৰি আছে সেইটো কোনো দুখনীয়া নহয় কিন্তু য'ত যিটো পোচাক পৰিধান কৰিব লাগে সেইমতে কৰিলে সেইটো বুজি পাব লাগিব মইতো সেইটো এতিয়া একদম অপেন হেৰি কৰি আছো দাড়ি থকা মানুহে পঢ়িব নোৱাৰে অসমীয়া মানুহে পঢ়িব নোৱাৰে মাইকী মানুহে পঢ়িব নোৱাৰে ডেকা ল'ৰাই পঢ়িব নোৱাৰে এইবোৰ নীতি আপোনালোকে প্ৰৱৰ্তন নকৰিব একদম মানে গুৰুজনৰ পৰিপন্থী বুলি কৈছে কোনেও প্ৰতিবাদ কৰা নাই নাই মোৰ নিজৰ মত নহয় ন গুৰুজনৰ মত হৰিনাম কীৰ্তনতো নাহিকে নিয়ম একো মই আকৌ উদাহৰণ দেখুৱাই দিওঁ নহয় যে আছামিজত MA লোৱা ছাত্ৰ ছাত্ৰীয়ে গীতা ভাগৱত ঘোষা ৰত্নাৱলী টেবুলত থৈ পঢ়ি পেলাই তেওঁলোকে মাষ্টাৰ ডিগ্ৰী লৈছে অধ্যয়নত মানে বাধা নাই তুমি ভাগৱত এখন ঘৰতে বহি পেলাই বা ৰুমত পঢ়িছা সেইটোত কোনো বাধা নাই বুজিছানে মইতো একেবাৰে ঈশ্বৰ কিবা ধৰণ হেৰিকে পঢ়ো আৰু সেই কোনোবা জগবা চাওক এই তেতিয়া প্ৰথম খোলা বা সেইবাৰ ভাগৱতটো পুৰণাই হৈ গ'ল আপুনিয়ে ক'লে যে বন্ধ নকৰে পঢ়ি থাকিব মই এইটো উদাহৰণো বহুততে দেখুৱাই আছো এইটো একদম প্ৰেক্টিকেল কথা আমাৰ এই তাতে হেৰি হাৱাজানত এজন ডাক্তৰ আছে ডাক্তৰ প্ৰফুল্ল বৰুৱা তেওঁ চাইল্ড স্পেচিয়েলিষ্ট ডাক্তৰ তেওঁ নিতৌ পুৱা গধূলি মানে হেৰি গুৰু সেৱা নকৰাকে মানে পেচেণ্ট নাচায় ৰাতিপুৱা গ'লে তুমি তেওঁ চোতালত একদম বোৱাৰীবিলাকে কেঁচুৱা লৈ ৰৈ থকা দেখা পাব গধূলা তেওঁ মানে চাকৰিৰ পৰা গধূলা যেতিয়া ঘৰলৈ যায় ঘৰত গৈ পেলাই যেতিয়া তেওঁ থাকেগৈ তেতিয়া গধূলা আগে আগে মানুহ গৈ পেলাই ভৰ্তি যায় কিন্তু তেওঁ গুৰু সেৱা কৰাৰ সময়ত গুৰু সেৱা কৰোঁতে মানে ভাগৱতৰ এটা স্তম্ভ পঢ়ে দুটা স্তম্ভত এটা পাত সেই হয় নহয় জানো এটা স্তম্ভ পঢ়ি তাতে তেওঁ চিনটো দি দিলে দি পিছ আকৌ গধূলা ৰাতিপুৱা যদি এটা স্তম্ভ পঢ়িলে গধূলা এটা স্তম্ভ পঢ়িহে তেওঁ মানে হেৰি পেচেণ্ট চাই এদিন মই তেওঁ চেম্বাৰলৈ গ'লো এনেকৈ গামোচা চামোচা লৈ যোৱা দেখি মোক মানে ক'লে আপোনাৰ ঘৰ মই পিছলা নাম মই বোলো মোৰ নামটো জগত ভূঞা মই আপোনাক অলপমান ইউটিউবত দেখি পেলাই মই চেহেৰাটো সুধিয়ে সেইকাৰণে নামটো সুধিলো দেই বেয়া নাপাব হেৰি বহকচোন এনেকৈ মোক তেওঁ চেম্বাৰতে বহিব দিলে চকীতে দেই মই বহিলোঁ তাৰপৰা মোক কৈছে মই আপোনাক কথা এটা সুধোঁ মই কওকচোন বোলে মই এনেকৈ ডাক্তৰ হোৱা দিনাৰ পৰা মানে মই হেৰি
গুৰু সেৱা নকৰাকৈ মই পেচেণ্ট নাচাওঁ আৰু গুৰু সেৱা কৰাৰ আগতে মই ভাগৱতৰ এটা স্তম্ভ পঢ়িহে মই পেচেণ্ট চাওঁ এনেকৈ পঢ়োঁতে পঢ়োঁতে মই এতিয়া 3বাৰ লুটিয়াই এতিয়া 4ৰ্থ স্কন্ধ পঢ়ি আছো কিন্তু মই সকলো অৰ্থবিলাক বুজি পোৱা নাই মোৰ অসুবিধা অপৰাধ হ'ব নেকি এনেকৈ সুধিছে দেই মোক ডাক্তৰজনে মই কৈছোঁ ছাৰ আপোনাৰ দুখৰ কথাটো দূৰত থাকক আপুনি নিজেতো উদ্ধাৰ হ'লেই ঘৰখনৰ পৰিয়ালক উদ্ধাৰ কৰিলেই আৰু এই সমীপৱৰ্তী আপোনাৰ এই ভাগৱতৰ প্ৰতিধ্বনি যিমান দূৰলৈকে যাব এই অঞ্চলটো শুদ্ধ হ'ব আৰু আপোনাৰ চোতালত আহি যিসকল মানে হেৰিয়ে হ'ব যিসকলে ভাগৱত মানে অধ্যয়ন কৰি আছে শুনি আছে আপোনাৰ মানে এই পেচেণ্ট চাবলৈ আহি এই সকলো উদ্ধাৰ হৈছে কাৰণ আমাৰ গুৰুজনে কৈছে যে তোমাৰ মুখৰ আগতে বিষ অকণমান পৰি আছে তুমি বিষ বুলি নাজানা অমৃত বুলি বুটলি খাই দেই অমৃত বুলি বুটলি খাই দিলা তেতিয়া বিহে ক'ব নেকি যে এওঁ নাজানি খাইছে এওঁ নামাৰো বুলি বিষ জানিয়ে খাওক বা নাজানিয়ে খাওক বিষ খালে মানুহ মৰিবই ভগৱন্তৰ নাম অৰ্থ জানি লওক বা নাজানি লওক নামে পাত দহন কৰিব জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাত দহি নামে কৰিছে অজামিল দেখোন তাৰ উদাহৰণ মই দিলো তাৰমানে যে অজামিলে 10 নম্বৰ ল'ৰাটোৰ নামহে কিন্তু ঈশ্বৰৰ নাম বুলি নাজানে কিন্তু সেইটো 4 বেদৰ 4 অক্ষৰ গোটাই ঈশ্বৰৰ নামটো প্ৰতিষ্ঠা কৰিছে মাধৱদেৱে গোসাঁত লিখিছে 4 বেদৰ 4 অক্ষৰ সাৰো কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণৰ নাম সেই নাৰায়ণৰ নামলৈ শুদ্ধ কৰোঁ আমি চিত্ৰকাৰে হৰি সন্তোষৰ আনন্দ তেতিয়াহ'লে এইটো আপুনি বহুত একদম মানুহজনে মোক আপুনি বামুণীয়াসকলে নাপায় বুলি কয় ন মাইকী মানুহে চুব নাপায় বা মাইকী মানুহে পঢ়িব নাপায় আমাৰতো সংঘমতে পায়েই আমাৰতো পায়েই আমাৰ পায়েই আমাৰো কিছুমান মানুহে মানে চাব গ'লে নীতি নিয়মত থাকিহে কৰিব লাগিব নিজে জানিব লাগিব নহয় জানো আমাৰ মানুহো কিছুমান মাইকী মানুহক মানে শাস্ত্ৰ পঢ়া সংক কৰা নাম কৰাত কিন্তু আচলতে হেৰি কৰিব আমাৰ ডক্টৰ ৰ'বা এইটোৱে মানে হেৰিটো হেৰি কৰি ৰাখি দিব অপাৰেশ্যন হ'ব নিদিয়া বহুত খৰখৰীয়া হৈ গৈছিলে দিছে না এইবোৰ নহয় কিমান হেৰি হৈ গ'ল নহয় বহুত ভাল হৈ গ'ল বহুত ওলাই গ'ল নিমজ হৈ গ'ল খৰখৰীয়াবিলাক ওলাই গ'ল নিমজ হৈ গ'ল কিন্তু দুখ নাপায় আকৌ দেই মোৰ হৈছিলে ভাল হ'ল হৈছিলে নহয় গৈছেগে আৰু মই দেখোন ইচ্ছা মোৰ 7 নম্বৰ বাৰ হ'ল 8 নম্বৰ মই 7 নম্বৰ বুলিয়ে ধৰিছো এই তাৰ বিয়া চিয়া পাতে অলপ পাহৰি যাব পাৰো বুলি 8 বুলিয়ে ধৰিছো একবাৰে বাদ দিছো হয় নহয় কিন্তু একো বুজি নাপাওঁ মৰিব কৰি যাওঁ হেৰি নেকি কিনিবলৈ পাই নেকি চাবোন লগাব লাগিছিলে চাবোনটো লগাই নেকি বেটাৰী চাবোন সময়ে নাপাওঁ আজিকালি পঢ়িবলৈহে অকণ অকণ পঢ়োৱা যেনিবা সদায় আৰু ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা কাৰবিনে আনৰ জীৱন যায় মিঠা 1 মিনিট 15 পৰিমাণ ৰাতি গণিতে 4 মিনিট দি গৈছে 4 মিনিট মানে 24 ঘণ্টাত আমি 4 মিনিট সময় যদি ভগৱন্তৰ কথা কোৱা শুনা গোৱা এই 3টা দেই মই ক'ব জানিলে ক'ব লাগে নহ'লে শুনিব লাগে আৰু নহ'লে গাব লাগে এই 3টা যদি কৰা যায় তেতিয়াহ'লে আমাৰ জীৱবিলাক বহুত বেছি সময় দিব নালাগে তুমি ধৰি লোৱা কৰ্মব্যস্ততা তোমাৰ গোটেই ঘৰখন পৰিচালনা পৰিয়াল পৰিচালনাৰ পৰা ধৰি বিভিন্ন দিশ তুমি চম্ভালিব লাগে গতিকে তুমি হয়তো আন মানুহৰ দৰে বহু সময় কীৰ্তন ঘৰত সোমাই কৰণ ভজন বা পাঠ প্ৰসংগ পাৰিলেতো খুবেই ভাল নিজৰ কাৰণে আমাৰ এটা উদাহৰণ কৈছে এজন মানুহে এগৰা ভাত খোৱাৰ লগে লগে বা অন্ন খোৱাৰ লগে লগে কিছু পৰিমাণৰ ক্ষুধাটো কমি যায় আৰু সন্তুষ্টিটো আহি যায় যদি পুৰা খাই দিয়ে তেতিয়া পুৰা সন্তুষ্টি আহি যায়
কথাটো কৈছে ঠিক তেনেকৈ তুমি যিমান মানে অকণমান পঢ়িলা অকণমান তোমাৰ লাভ হ'ল বেছি পঢ়িলা বেছি লাভ হ'ল মানে পুণ্যটো বেছি হৈ গ'ল গতিকে একেবাৰে নীল হ'ব নালাগে প্ৰত্যেক দিনে যাতে এটা দিনো যাতে সেইকে দিনক ভাই দুদিনো বুলিয়ে মানি মেঘাৰ চৰণৰ লেতেৰা কৰি থৈছে একেবাৰে টাইম নাপালো কাৰণে নকৰিবা এনেকৈ আমাৰ খুৰাক প্ৰসাদমুঠি অকণমান দিছোঁ আৰু মই খুৰা আজিকালি টাইম নাপায় অকণো আহিবলৈ এবছৰমান হ'ল নেকি খুৰা নহা সঁচাকৈ আকৌ বহুত দিন হ'ল নহা যোৱা মাহমানতে অহা ভগৱানৰ যিটো চেনেল সেই চেনেলটো সকলোৱে চাই তেওঁক উপকৃত কৰে তেওঁ জন্মলগ্নৰ পৰাই গুৰুজনাৰ ধৰ্ম আদৰ্শ প্ৰচাৰ প্ৰসাৰৰ কাৰণে আত্মনিয়োগ কৰি আহিছে আৰু অনাগত দিনতো কৰি থাকিব সেয়েহে সকলো ৰাইজে তেওঁৰ চেনেলটো চাই যাতে তেওঁক আগবঢ়াই নিয়ে